ये क्या है दिखा दो ना छाओ वही तो ये यहाँ पर पैकिंग करके रखा है ना 10 रुपया তাত ব্যৱস্থা কৰি ললো পলিথিনেৰে যাতে মানে হেৰি নহয় জোতাৰ কাৰণে ৰাস্তা ৰখিব লগা নহয় ইমান ধুনীয়া প্লেস আৰু আজি বসন্তিক থৈ আহিছো এখন বুলেটত আহিছো ইয়াতে এনেকুৱা নদীবিলাক সাধাৰণ কথা এনেকুৱা নদীবিলাক তাৰ মানে আমি দেখাওতে মানে বহুত দেখা যেন পাইছো আৰু কিন্তু ইয়াতে এনেকুৱা নদী বহুত আছে আমাৰ কাৰণে মানে চাবলগীয়া আৰু এনেকুৱা পুৰণি লোহাৰ দলং দেখিছো সেইকাৰণে ফটো উঠু বুলি মানে আৰু আপোনালোকক অকণমান দেখুৱা বুলি ৰখি দিলো আজি বহু দিনৰ মূৰত মই আপোনালোকক লগত লৈ গৈ আছো আপাৰ নিউ নংষ্টন যেটো খাসি হিল বুলি কয় দুটা ভাগ হৈছে এটা ওয়েস্ট এটা ইষ্ট আৰু আমি ওয়েষ্টত গৈ আছো আৰু মাঝে মাঝে ভাল সিনাৰি বলে ফটো উঠিম গৈ থাকিম বলক মোৰ লগত ইয়াৰ বেছিভাগ দোকান কাঠৰে এতিয়া নতুন নতুন হৈছে মানে এইবিলাক ইয়াৰ মানুহবিলাকে আমাৰ দৰে বাছ ট্ৰেকাৰ টমটম এনেকুৱাবোৰত জাৰ্নি নকৰে এই যে এল্টো ট্যাক্সি দেখিছে এইবিলাক ট্যাক্সিতে মানে অহা যোৱা কৰে ইহঁতৰ সাফাৰী মানে এই ট্যাক্সিতেই হয় চিমি মানে কিবা মানে সাল কিবা জন্তু সাল হয় আৰু এনেদৰে আমি বৰষুণৰ মাঝে মাঝে জোতাত পলিথিন বান্ধি জাৰ্নি কৰি গৈয়ে থাকিলো আৰু যেহেতু এইটো হিল বুলি কোৱা হৈছে তো আমি সেই পাহাৰৰ মাঝে মাঝে গৈ আছো আৰু ইয়াৰ পাহাৰৰ যেটো সৌন্দৰ্য আৰু কি কম মানে গোটেইখিনি তো আমাৰ তাত ৰেকৰ্ড কৰি ৰাখিব নোৱাৰি বা দেখুৱাব সম্ভৱ নহয় তো সেইকাৰণে গোটেই হেৰি কৰা নাই বাৰু কিন্তু যেতিয়াই ৱাটাৰফল পাইছো তেতিয়াই মানে আমি কিনে ফটো উঠিছো আৰু আমি এনেদৰে গৈ ৰাতিপুৱা 9টা বজাত গড়চুকৰ পৰা ওলাইছিলো আৰু এতিয়া বাজিব 3টাৰ ওচৰা-ওচৰি হৈছে ভোকো লাগিছে কিন্তু সিমানো ভোক লগা নাই অকল মাকৈ খাইছো পাহাৰৰ যেটো পৰিবেশ চাই হয়তো ভোক লগা নাই আৰু লগতে বৰষুণো আছিল ঠাণ্ডা আছিল ইতিমধ্যে মই কৈছোৱে জোতাত পলিথিন বান্ধি আমি জাৰ্নি কৰিছো আৰু আমি এনেকে গৈ লাষ্টত 3:25ত আমি জাৰ্নিৰ ইন্ডিং কৰিলো মানে আমি যেটো গুগলত পিকচাৰ চাইছিলো ৱাটাৰফল এটাৰ সেই ৱাটাৰফলটো বিচাৰি আছো যেতিয়ালৈকে পোৱা নাই আপোনালোকে দেখিছে ৰাস্তাত আমি বহুত ৱাটাৰফল পাইছো কিন্তু আন এটা আছে যেটো মানে চাবলগীয়া হয় আৰু সেইটো বিচাৰি আমি এনেদৰে সৰু বিলাক ফটো মাৰি হলো লৈ গৈছো বৰ্তমান আছো উইনিয়া ফলত আৰু টিকটৰ দাম এটাৰ 100 টকা কৰে আৰু উইনিয়া ফলটোৰ দৃশ্যটো বহুত বেছি মানে ক্লোজ একদম ওচৰৰ পৰা চালে ভয়ও লাগে আৰু দেখিব ভালো লাগে এইখন ব্ৰিজত উঠিব পাৰি এনেকে হিহঁতবিলাক যেনেকে উঠি আছে মানুহখিনিয়ে তো আমি আগলৈকে যাওঁ এইফালে অহাৰ নামত লৈছে আমাৰ এটাৰ 100 টকা কৰে ওয়াও বৰ্তমান আমি ভিজি আছো গম নাপাই মানে খোৱাৰ বাবে লাগি আছে এয়া যেনেকে জুই ঠোঙা ওলাই খোৱাৰ দ্বাৰা আমাৰ তাত পৰি আছে অকণমান ভিজি আছো এইটো কাষেৰে ৰাস্তা বনাই দিছে পানীৰ যিখন হে ঢৌ দেৰি কৰিবৰ কাৰণে আমাৰ তাত টাইমে নাই এই ৱাটাৰফলটো বিচাৰি আমি ৰাতিপুৱা 9টাৰ পৰা এতিয়া বাজিল 3:15 ইমানখিনি টাইম লগাই দিলো তো ইয়াতে এনেকুৱা লাগিছে যেন ৰাতি হৈছে
এনেকুৱা লাগিছেনে যেন কোনোবাই জুই লগাইছে তলৰ পিনে আৰু ওপৰৰ পিনে পুৰা ধোঁৱা ওলাই গৈছে, কিন্তু তেনেকুৱা একোৱেই নহয়, পানীৰ ধোঁৱা এইটো। তলত যিমানে যাম নহয় আমি সিমানেই ভিজি যাম। ৱাও, আপোনালোকক মই বহুত দিনৰ মূৰত ভিডিঅ' বনাই দেখাই আছোঁ আৰু এনেকুৱা এটা বস্তু দেখা বা ময়ো দেখিম আপোনালোকক দেখুৱাৰ চলেৰে মই ভবাই নাছিলোঁ। তললৈকে আৰু নানামো, বহুত ভিজিছোঁ। এতিয়া আৰু গৰম কাপোৰ অনা নাই, নানামোকে বহুতখিনি আহিছোঁ। ভিজি গ'ল দেখোন। আচ্ছা, গাড়ীত ৰেইনকোটটো থৈয়ে আহিব নালাগিছিলে, সিহঁতে ছাতি লৈ আহিছে, ভালে হৈছে। বলক 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 বলক, 1 2 3 ফটাফট উঠিব আৰু গুচি আহিম। এইটো মানে ভিউ পইণ্ট, ইয়াৰ পৰা আচল মানে ভিউটো পোৱা যায়, দেখিছেনে? আচল ভিউটো মানে এইটো হয়। পুৰা ভিজিলো, ফটো উঠাক তাড়াতাড়ি। যিয়ে নহওক ভিজলো। 9টা বজাৰ পৰা, ৰাতিপুৱা 9টা বজাৰ পৰা এই ৱাটাৰফলটো বিচাৰি এই গধূলি সময়ত পালে 3:30 বাজিল, 3:25। তো যিয়ে নহওক অকণমান সময় থাকিলোঁ আৰু থাকিব নোৱাৰি। ইয়াত ভীষণ ঠাণ্ডা আৰু ৱাটাৰফলৰ যিখিনি মানে খুব খাই পেলাই বৰষুণৰ দৰে উঠি আহে, ধোৱা যে দেখি আছে। তো আৰু থাকিব নোৱাৰি, আমি এতিয়া গমন কৰে ভাল। ঠাণ্ডাৰ দিনত আহিলেও কি হ'ব কওকচোন? ভীষণ ঠাণ্ডা হ'ব। ভীষণ ঠাণ্ডা হ'ব। এইটোৱে আমেজ। 100 টকা 5 মিনিটত খেদালোঁ। 5 মিনিটত নহ'ল ন আমাৰ? 100 টকা এতিয়া বাৰিষাৰ সময়, পিছল পানী বেছি, যাৰ কাৰণে মানে আমি ওচৰত বেছি যাব পৰা নাই। হয়তো খৰালিত ইমান ঢৌ নুঠে। গধু লৈছে, ঐ ঘৰত যাই মোক নাচায়, খং কৰিছে আকৌ, মাকাও মাতি আছে। খাইলে পুৰা একদম পেট ভৰ্তি হৈ আছে। আমাৰ সৰু ছাগলীবিলাকে খাবই নাপায়, খায়ে নাই। ইয়াতে জংঘল পুৰা জংঘল, আৰু যাৰ কাৰণে ইয়াতে এই 3:25 এনেকুৱা লাগিছে যেন মানে ৰাতি হৈছে। অলপ উশাহ উঠি দিলোঁ যে, সেইকাৰণে ভাগৰ লাগিছে। এয়া যে প্ৰকৃতিৰ মহিমা, কিমান ধুনীয়া। সিফালৰ পৰা পাহাৰৰ পৰা নামি আহিছে পানীবিলাক, নামি এনেকৈ হয়তো এইটো বহুত ডাউন, আৰু ইয়াতে পানীটো পৰি এনেকুৱা খুন্দা খাই আছে, মানে কি ক'ম আৰু। মই যদিও ব্ৰিজত উঠিছোঁ, একেবাৰে মাজলৈকে যোৱা নাই, মই একেবাৰে প্ৰায় ওচৰত আছোঁ, কাৰণ কিবা এটা ভয় লাগি আছে। মই সিমানখিনি আপোনালোকক আৰু দেখুৱাই থাকিব নোৱাৰিম, মই নামি দিওঁ। এয়া আপোনালোকে কেতিয়াবা যদি চাব আহে ন, আহিব পাৰিব।